হেল্ল' গাইছ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে, যিটো আমাৰ BTCৰ যি আমি এপ্লিকেশ্যন কৰিছিলোঁ, BTCৰ কেইটামান ভেকেঞ্চি আছিলে BCDC ছেক্ৰেটাৰীৰ, সেইটোৰ বৰ্তমান এডমিট কাৰ্ডটো মুকলি কৰা হৈছে। অৰ্থাৎ এডমিট কাৰ্ড যি আছে আপোনাৰ এডমিট কাৰ্ডৰ নতুন যি আছে নটিফিকেশ্যন আউট হৈ গৈছে। চাব পাৰিব যে BTC এডমিট কাৰ্ড 2025 ডাউনলোড BCDC ছেক্ৰেটাৰী কল লেটাৰ। তো গাইছ ইয়াতে আমি স্পষ্টভাৱে গম পাই গ'লোঁ যে BCDCত আমি যি এপ্লিকেশ্যন কৰিছিলোঁ সেইটো এডমিট কাৰ্ডটো বৰ্তমান মুকলি কৰা হ'ল বুলি ইয়াতে আপডেট দিছে। তো বলক আমি অকণমান ডিটেইলছত জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কি হয়, এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ হ'ব, ৰিলিজ হৈছে বুলি কৈছে। ইয়াতে চাব, যেতিয়া আমি এপ্লিকেশ্যন কৰিছিলোঁ টোটেল 420টা টোটেল পোষ্ট আছিলে, যি পোষ্টৰ নাম আছিলে আমাৰ ছেক্ৰেটাৰী ফৰ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিৰ আছে, যিটো আমাৰ BCDCৰ। তো বলক আমি এতিয়া চাবলৈ চেষ্টা কৰিম যে কেনেকুৱা কি হয়, এক্সামিনেশ্যন কেতিয়া হয়, এক্সাম ডেট কেতিয়া হয়, লগতে কিমান কি মানে কোনবোৰ কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছে, সকলো আমি ইয়াতে ডিটেইলছত জানিবলৈ চেষ্টা কৰোঁ। তো গাইছ ইয়াতে চাব পাৰিব যে 420টা আছিল টোটেল পোষ্ট, যিটো আমাৰ নাম অৰ্গেনাইজেশ্যন হ'ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, নেম অফ দ্য ডিপাৰ্টমেণ্ট আপোনাৰ PNRD ডিপাৰ্টমেণ্ট BTC হ'ব। যি আমাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ আছিলে এইটো আছিলে। ডেট অফ আপোনাৰ এক্সাম হ'ব, চাব এক্সাম হ'ব 25 তাৰিখ, এইটো মাহৰে আপোনাৰ 25 তাৰিখে এক্সাম হ'বলৈ যায় আছে। গতিকে এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰি এক্সামিনেশ্যন চেণ্টাৰ ক'ত আছে সেইটো আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। টাইপ অফ এক্সাম হ'ব আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব, যি আপোনাৰ ৰিটেন টেষ্ট হ'ব। এডমিট কাৰ্ড ষ্টেটাছ নট ৰিলিজ, ইয়াতে চাব যে এডমিট কাৰ্ডটো বৰ্তমান ৰিলিজ হোৱা নাই, নট ৰিলিজ। আৰু এডমিট কাৰ্ড ৰিলিজ ডেট আপোনাৰ 13 মে 2025, আজি 12 তাৰিখ হয়। গতিকে অহা কাইলৈৰ পৰা আপুনি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। কাইলৈৰ পৰা আপুনি নিজৰ কি আছে এডমিট কাৰ্ড ডাউনলোড কৰি তাতে আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰসমূহ ক'ত আহিছে, আপোনাক ক'ত মাতিছে এক্সামিনেশ্যনৰ বাবে, ৰিটেন টেষ্টৰ বাবে, সেইটো আপুনি এডমিট কাৰ্ডত মেনশ্যন কৰা থাকে। সেইটো কালি আপুনি ডাউনলোড কৰাৰ পিছত আপুনি নিজে চেক কৰিব পাৰিব বা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইটত যাই পেলাই। যি ডাউনলোড কৰা যি লিংক আপুনি ডিছক্ৰিপশ্যন বক্সত মই দিয়া থাকে, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত আপুনি পাই যাব। আৰু কাইলৈ এটা ভিডিঅ' আপলোড হৈ আছে, তাতে আপুনি ডিছক্ৰিপশ্যন বক্সত আপোনাৰ লিংক দিয়া থাকে, এক্টিভেট লিংক এডমিট কাৰ্ড ডাউনলোড কৰা। তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে নিজৰ মোবাইল ফোনৰ যোগেদি আপুনি নিজৰ BCDCৰ ছেক্ৰেটাৰীৰ যি এডমিট কাৰ্ডখন আপুনি নিজে ডাউনলোড কৰিব পাৰিব মোবাইল ফোনৰ যোগেদি। তো এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে ইয়াতে প্ৰচেছটো দিয়া আছে, প্ৰচেছটো আপুনি ইয়াতে জানি থ'ব লাগিব। যিহেতু এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ লৈ আপুনি এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থৰ থ্ৰুত আপুনি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ক্লিক টু অন ডাউনলোড এডমিট কাৰ্ড। তো এতিয়া নহ'ব বাৰু, এতিয়া এক্টিভেট হোৱা নাই। এতিয়া চাব পাৰিব BTC এডমিট কাৰ্ড 2025 যি আছে 13/5/2025 চনত, অৰ্থাৎ অহা কাইলৈৰ পৰা আপোনাৰ নিজৰ এডমিট কাৰ্ড ডিছক্ৰিপশ্যন বক্সত যাই এটা এক্টিভেট লিংকত ক্লিক কৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো এই ক্ষেত্ৰত চাব যে BTC এক্সাম নটিফিকেশ্যন যি আছে, নটিফিকেশ্যন যদি আপুনি অধিক জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি যি আছে ক্লিক হেয়াৰত আপুনি ক্লিক কৰি ডাইৰেক্টলি অধিক ডিটেইলছত আপুনি জানিব পাৰিব। অন্যথা ডাইৰেক্টলি আপুনি লিংকত গৈ লিংকত ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰি তাতে আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰ ক'ত হয়, আপোনাৰ ওচৰত মাতিছে নে দূৰত মাতিছে, এইটো আপুনি এক্সামিনেশ্যন চেণ্টাৰ লগতে ৰিপৰ্টিং টাইম হয়, টাইমটো কেতিয়া আপুনি তাতে গৈ পাব লাগিব, ফাৰ্ষ্ট শ্বিফ্ট হয় না ছেকেণ্ড শ্বিফ্টত আপোনাৰ পৰীক্ষা হ'ব, ৰিটেন টেষ্ট হ'ব, আৰু লগতে কি লৈ যাব লাগিব সকলো ডিটেইলছ আপোনাৰ এডমিট কাৰ্ডত মেনশ্যন কৰা থাকে। সেইটো আপুনি ফ'ল' কৰি এডমিট কাৰ্ড হ'ললৈ আপুনি চেণ্টাৰ হ'ললৈ আপুনি যাব পাৰিব। তো গাইছ আজিলৈ এইখিনি। যদি আপুনি এতিয়ালৈকে এনেকুৱা ধৰণৰ যি এডমিট কাৰ্ড ৰিলেটেড ভিডিঅ' আপুনি পোৱা নাই, নটিফিকেশ্যন যদি আপুনি পোৱা নাই, এই ভিডিঅ' চোৱাৰ পিছত যদি আপুনি পাইছে তেতিয়াহ'লে আপুনি অহা কাইলৈৰ পৰা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি সাজু হ'ব পাৰিব। আৰু লগতে প্ৰিপাৰেশ্যন যদি আপোনাৰ ভালে আছে তে এইবাৰ নিশ্চয় এই যি পোষ্টত আপোনাৰ চিলেকশ্যন হ'ব বুলি এটা আশা থাকিল। তো আজিলৈ এইখিনি। যদিহে আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ এইখিনি। জয় অসম।